দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা হাঁহিতি চকুৰে কৰকা মৰমী যৌৱনে জিলিকা মন দুৱাৰে দি তুমি সোমালাহি বহু দিনৰ পৰা বুকুতে ৰলাহি চিঞৰি চিঞৰি কব খোজো আজি I love you বুলি কলো মই তুমি চাগে নুশুনিলা কঠিন শিলৰে হৃদয় তোমাৰ সঁচাকে জানা তো সেয়াই আৰু a new day and a new vlog from জংগলৰ পৰা আজি বহু মাহ মূৰত প্ৰায় ৩-৪ মাহ নাই বেছিয়ে হ'ল নেকি মানে গান গোৱা নাছিলোঁ মানে বহুতে কৈ আছিল যে ইন্ট্ৰোত গান গোৱা মানে আগৰ পৰাই বহুতে জানে মানে মই মানে চাগে একমাত্ৰ অসমৰ এজন কণ্টেণ্ট ক্ৰিয়েটাৰ যোনে মানে ইন্ট্ৰোত অসমীয়া গান জুবিনদাৰ গান গাওঁ তো বহুত দিন গান গোৱা নাছিলোঁ তো মানে কৈছিল বহুতে গান গোৱা এটা হ'লেও গান গোৱা তো আজি গাই দিলোঁ মানে কাৰণটোতো গম পায় মানে কি কপিৰাইট লাগে ন সেইকাৰণে মানে আজি যি হওক গানটো গাই দিলোঁ গানটো বাৰু ভালে গালোঁ কিন্তু চাওকচোন আমাৰ এই ৰাস্তাটো একদম হাবি হৈছে হাবি এতিয়া মানে এই হাবিখনৰ পৰা ওলাওঁ এতিয়া মানে গুৱাহাটীৰ পুৰণি এখন হাবিত যাওঁ বলক বৰ্তমান মই আছোঁ পাণবজাৰত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এখন ৰেষ্টুৰেণ্টত লৈ যাম যোনখন মানে সেই 1918 চনতে মানে স্থাপন হৈছিল মানে ইয়াত বহিছিল তো সেই মানে সেই হিষ্টৰিকেল সেই নষ্টেলজিক মানে যোনখন ৰেষ্টুৰেণ্ট সেই ৰেষ্টুৰেণ্টখন কোনখন হয় কি হয় চব গম পাব গৈ লওঁ আগতে তো এইখনে সেইখন পাণবজাৰত থকা বিখ্যাত ৰেষ্টুৰেণ্ট যোনখন দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ সময়ত স্থাপন হৈছিল যিখনৰ নাম দিয়া গৈছিল মহামায়া ৰেষ্টুৰেণ্ট গৌৰৱৰ কথা যে গুৱাহাটীৰ এইখনে এখন একমাত্ৰ ৰেষ্টুৰেণ্ট যোনখন 100 বছৰ ওপৰ অতিক্ৰম কৰিছে এজন ব্যক্তি নলবাৰী চামতাৰ পৰা খোজকাঢ়ি দুদিন খোজকাঢ়ি আহি পাইছেহিল গুৱাহাটী আৰু গুৱাহাটীত এই পাণবজাৰতে এইখন মানে হোটেল ৰেষ্টুৰেণ্ট যি কয় আপোনালোকে এইখন স্থাপন কৰিছিল তো সেইখনে এইখন মহামায়া ৰেষ্টুৰেণ্ট য'ত 1930 চনত আন্দোলনত মহাত্মা গান্ধী আহি ইয়াত ধুনীয়াকৈ চাহ খাই গৈছিল হ'ব মহাত্মা গান্ধী আছিল সেই সময়ত তো সেইখনতে আছোঁ বৰ্তমান এতিয়া মানে কিবা অৰ্ডাৰ দিম বুলি ভাবিছোঁ মানে চাহে পায় তো চাহটো অৰ্ডাৰ দি লওঁ এই যে ওপৰত ফটোখন দেখি আছে এখেত হ'ল নৰবন বৰ্মন এখেতে মানে সেই নলবাৰীৰ পৰা আহি এই হোটেলখন স্থাপন কৰিছিল আৰু বৰ্তমান এই লৈ লৈছোঁ এই মালটো গাখীৰ চাহটো একদমেই নাখাওঁ কিন্তু মই আজি গাখীৰ চাহ টেষ্ট কৰিম যিহেতু মানে বহুত হিষ্টৰিকেল মানে বহুত নষ্টেলজিক জেগা হয় ন তো ইয়াত গাখীৰ চাহ ট্ৰাই কৰি চাম কেনেকুৱা লাগে কৈছিলোঁ হে গাখীৰ চাহটো আহিয়ে পালে আৰু মানে ইয়াৰ যিমান যি সামগ্ৰী আছে এই আলমিৰা চালমিৰা চব গোটেই সেই সময়ৰে মানে যেনেকৈ আৰম্ভ কৰিছিল তেনেকৈ মানে অলপো সলনি কৰা নাই এতিয়া বোলে গাখীৰ চাহটো খাওঁ তো 100%ৰ ভিতৰত মানে 80% মানুহে জানে যে মই গাখীৰ চাহ একদমেই নাখাওঁ মানে নাখাওঁৱেই কিন্তু আজি ইয়াত গাখীৰ চাহ খাবলৈ লৈছোঁ চাওঁ কেনেকুৱা টেষ্ট হয় গাখীৰ চাহ টেষ্ট নাজানো মই কিন্তু মানে খাই ভালেই লাগিছে মানুহ সেই নাই লাল চাহ দৰে হ'ব নোৱাৰে আৰু আনকি 1987ত নৰেন্দ্ৰ মোদী ইয়াত আহি মানে চাহ খাই গৈছে তাকো 1 টকাত যেতিয়া মানে RSSৰ যোনটো অফিচ এই পাণবজাৰত আছিল তেতিয়াই আহিছিল সেই সময়ত কটন কলেজৰ ওচৰত মানে এখন চালি দি এই মানে এই মহামায়া ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছিল এইখন ৰেষ্টুৰেণ্টতে এটা সময়ত ভূপেন হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত ধৰি ইয়াত চাহ খাবলৈ আহিছিল স্থাপন হোৱাৰ পৰা মহামায়া ৰেষ্টুৰেণ্টখনৰ নাম মহামায়া ৰেষ্টুৰেণ্ট নাছিল মহামায়া কেবিন আছিল কিন্তু 1970 চনত নামটো চেঞ্জ কৰি মহামায়া ৰেষ্টুৰেণ্ট কৰিলে আৰু এটা ইণ্টাৰেষ্টিং কথা মানে 1978ত মানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ইয়াত আহি চাহ খাই গৈছিল এবাৰ ভাবকচোন এনেকুৱা এখন পাণবজাৰত যি সম্পূৰ্ণভাৱে হাবি আছিল সেই হাবি ভাঙি এখন মানে ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰা হৈছিল ইয়াত মেইনলি পুৰণা মানুহখিনি গম পাব যে মানে কিমান নষ্টেলজিক ভাইবছ কিমান নষ্টেলজিক মানে হিষ্ট্ৰী এই মানে ৰেষ্টুৰেণ্টখনত জড়িত হৈ আছে সেই দিনৰে মানে এতিয়া ধৰি লওক সেই দিনত যেনেকৈ মানে নৰবন বৰ্মনে আৰম্ভ কৰিছিল পাণবজাৰত আনিছিল এনেকৈ চালিৰ মানে তলত দোকান দিছিল তাৰপিছত তেওঁৰ পুতেক অৰ্জুন বৰ্মনে মানে বৰ্তমান এনেকৈ চলাই আছিল তাৰপিছত এতিয়া অৰ্জুন বৰ্মনৰ যোন পুতেক মানে ইন্দ্ৰজিৎ বৰ্মন তেখেতে বৰ্তমান চলাই আছে তেখেতৰ বয়স মানে যোনজনমান পুতেক আছিল এখেতৰ ওপৰত যোনটো মই দেখাইছিলোঁ এখেতৰ বয়স 85 মান হৈছে আৰু পুতেকৰ বয়স মানে 40 বছৰমান হৈছে মাজে মাজে আহে বাৰু কিন্তু আজি মই বাৰু লগ পোৱা নাই চাওক যোনে বুজি পোৱা নাই কৈ দিওঁ এখেত হ'ল নৰবন বৰ্মন মানে এখেতে স্থাপন কৰিছিল এই ৰেষ্টুৰেণ্টখন বৰ্তমান এখেতৰ নাতিয়ে এই ৰেষ্টুৰেণ্টখন চলাই আছে বৰ্তমান ইয়াৰে যোনখন মেনু ইয়াৰে মানে চাহ ভাত পোলাও সকলোখিনি ইয়াত ধুনীয়াকৈ মানে পাই যাব তাকো অলপ কম দাম হয় আৰু ইমান বছৰে যে এটা বস্তু তেনেকৈ চেঞ্জ কৰা নাই এই আগত যেনেকৈ আছিল তেনেকৈ সেই বস্তুবিলাক ৰাখিছে তো সেই বস্তুটো ভাল লাগিছে মানে কিবা এটা তো মহামায়া হৈ গ'ল এতিয়া আৰু এখন বহুতেই পুৰণি ৰেষ্টুৰেণ্ট এখনত গৈ আছোঁ সেইখন হ'ল ৰেৱতী ৰেষ্টুৰেণ্ট মানে চাওমিনৰ কাৰণে ফেমাছ হয় ওচৰতে হয় বেছি দূৰ নহয় খোজকাঢ়ি ৱাকিং ডিষ্টেঞ্চতে পায় সেইখন আহিছে বলক মহামায়াৰ দৰে নহ'লেও কিন্তু এইখনো বহুত পুৰণিয়ে হয় মানে 1987তে স্থাপন হৈছিল যেতিয়া একদম সৰু আছিলোঁ তেতিয়া আহিছিলোঁ বাৰু মাহঁতৰ লগত মানে তেতিয়া দিন বেলেগ আছিল এতিয়া বেলেগ এতিয়া মানে কি অলপ বেলেগ ষ্টাইলত বনায় খালি অলপ মানে দামটো বেছি হৈছে সেইটোৱে আৰু এইখিনি মানে নাক কাটা পুখুৰী বুলি কয় আগতে মানে নাক কাটা পুখুৰী বুলি ক'লে মানে চবেই চিনি পায় আৰু যে মানে ওৱান অফ দ্য বেষ্ট
মানে চাওমিন পায় সঁচা কথা ক'ব গ'লে আজি মই আহিছোঁ ইয়াত 22 বছৰ পিছত আৰু দাম চাওকচোন এতিয়া বাৰু বহুত আপগ্ৰেড হৈছে আগতে এনেকৈ নাছিল কিন্তু চাওমিনটো অলপ খেলি মেলি পালোঁ আৰু এইফালে যোনটো এই পুখুৰী দেখিছে এই পুখুৰীটোৱে মেইন এইটো পুখুৰী নাক কাটা পুখুৰী বুলি কয় নাক কাটা মানে নাকটো কাটা কিয় নাজানো এনেকুৱাই আৰু যিমান ভাবিছিলোঁ সেই বস্তুটো নাপালোঁ মানে এনেকুৱা মানে কোৱালিটিৰ বুলি ভাবিলে মানে নোসোমালোঁ হয় ফ্ৰেংক ৰিভিউ দি আছোঁ মানে ধৰি লওক 120 লৈছে হাফ পেক মানে হাফ প্লেট কিন্তু 120ত মানে সেই বস্তুটো মানে উচুল নহ'ল সোৱাদ নাই একদমেই সোৱাদ নাই একদম পিকা পিকা দুনিয়াৰ পিঁয়াজ ঢালি দিছে বিৰাট অশান্তি পাইছোঁ দে মানুহে কি ভাল পায় কি নাম্বাৰ 1 বুলি কয় নাজানো মিছানো কিয় ক'ম এটা সময়ত আছিল একদম টপ ক্লাছ চাওমিন পাইছিল কিন্তু এতিয়া নহয় দেই মোৰ মতে এতিয়া একদমেই নহয় তো তাৰে পৰা আহি ব্ৰহ্মপুত্ৰৰ পাৰ আহি পালোঁ একদম তাত মানে যোনটো চাওমিন ন সঁচাকৈ চাওমিন এইটো চাওমিন নাছিল কিবা বেলেগ কিবা আছিল এইটো মানে অদ্ভুত আৰু বৰ্তমান যোনটো মানে ফ্লাইঅভাৰৰ ওপৰত আছোঁ আৰু চাওক এই ব্ৰিজখন অৱস্থা আৰু চাগে এইটো বছৰ লাষ্টলৈকে অপেনিং হৈ যাব যোনটো মানে নৰ্থ গুৱাহাটীৰ যোনটো ব্ৰিজ মজা হ'ব আৰু এইফালে আহিলে মানে ন' পাৰ্কিং হ'লেও মানে গাড়ী ইয়াত ৰখিবই মানে মানুহবিলাকে মানে ঘৰৰ বেলকনি যেন পায় মানে বেলকনি পাৰে গোটেই ব্ৰহ্মপুত্ৰখন দেখা পায় তেনেকুৱা লাগে গধূলি টাইমত ইয়াত থিয় হোৱা মানে ভাইবটো অলপ বেলেগ একদম বতাহ চতাহ আহি থাকে ন ঠাণ্ডা ঠাণ্ডা পৰিৱেশ লাগে একদম বঢ়িয়া লাগে আৰু মানে ইয়াত থিয় হোৱা এটা মানে কাৰণ এটা মানে ক'বলৈ গৈছোঁ মানে কিছুদিন আগত মানে এটা Q&A এটা দিছিলোঁ মানে 2-3টা প্ৰশ্ন সৰু সৰুকৈ আহিছিল সেই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ মানে ইয়াত থিয় হ'লোঁ আজি বঢ়িয়াকৈ ইয়াত দিম মানে কি প্ৰথম প্ৰশ্নটো সুধিছিল দেৱাশিষ ডেকা 95 যে তেওঁ কৈছে যে 2026ত IPL চাব যোৱা ভিডিঅ' লাগে অনলি CSK মেটচ চাব বহুত মন আছে বাৰু যদি এইবাৰ যদি মানে পাতা হয় বৰ্ষাপাৰা ষ্টেডিয়ামত যদি CSK মেটচ যদি পৰে তেতিয়া নিশ্চয় চাব যাম কাৰণ যোৱাবাৰ চোৱা নহ'ল মোৰ তো চেষ্টা কৰিম চাবলৈ আৰু ভিডিঅ'টো বনাবই লাগিব তাৰপিছত নেক্সট সুধিছে গীতু 6 আপুনি ইউটিউবৰ বাহিৰে কিবা কৰে নেকি চাওক প্ৰথম এটা কৈ দিওঁ মই নিজকে ইউটিউবাৰ বুলি নাভাবোঁ আৰু ইউটিউবাৰ শব্দটোত মানে মোৰ গা জমজমাই যায় একদম ভাল নাপায় ইউটিউব শব্দটো যদি কিবা ক'ব যায় তেতিয়াহ'লে কণ্টেণ্ট ক্ৰিয়েটৰ বুলি ক'ব পাৰে আৰু আই এম এ কণ্টেণ্ট ক্ৰিয়েটৰ কিন্তু ইউটিউবাৰ নমস্কাৰ দিছোঁ মই ইউটিউবাৰ কোনো বৈধ নহওঁ আৰু হ'বও নোখোজোঁ কথাটো এইটো মানে ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ ডিফাৰেঞ্চ বহুত সেই বস্তুটো মই ইউটিউবাৰ কেতিয়াও নহয় মই কণ্টেণ্ট ক্ৰিয়েটাৰ এতিয়া সুধিছে যিহেতু যে ইউটিউবৰ বাহিৰে কি কৰে তো মানে বহুতে জানে বহুতে নাজানে মোৰ সাধাৰণতে এখন মানে হোটেল টাইপ বা মানে হেৰি আৰু ষ্টেচনাৰী দোকান এখন আছে তো সেই বস্তুটো আৰু কৈ দিলোঁ যোনে যোনে নাজানে জানি থওক এতিয়া নেক্সট সুধিছে চিন্তু ঠাকুৰীয়াই যে হাগিলে মুতা যায় কিন্তু মুতিলে হাগা কিয় নাযায় এতিয়া মই একদম ক্লিয়াৰলি কৈ দি আছোঁ চাওক আমি যেতিয়া মুতিব যাওঁ মুতিব গ'লে যেতিয়া বল দিলে আমাৰ মুতাৰ হেৰিত বল দিওঁ মুতাৰ উদ্দেশ্যত বল দিওঁ যে ইমান বল দিম যাতে মুটাখিনি ওলাব বেছি বল দিলে কিন্তু গু ওলাই যাব দেই যেতিয়া আমি হাগিব যাওঁ সেই অন দি আদাৰ হেণ্ড যেতিয়া হাগিব যাওঁ হাগি গ'লে আমি বিন্দাছ থাকোঁ যে বল দিলেও আমি মুতিলেও টেনশ্যন নাই হাগিলেও টেনশ্যন নাই বল দিলে কিবা এটা ওলালেও টেনশ্যন নাই যেতিয়া হাগিবই যাম গু ওলাবই কিন্তু মুতিব গ'লে মানে আমি এই কেলকুলেশ্যনটো কৰি যাওঁ যে বেছি বল দিলে নাই বেছি বল দিব নোৱাৰি বেছি বল দিলে হাগা ওলাব সেইকাৰণে মুটাৰ ওপৰত কনচেনট্ৰেট কৰোঁ যে অলপ বল দিম যাতে মুটাখিনি ওলাব তেনেকুৱাই আৰু এতিয়া নেক্সট সুধিছে বকুল ব্লগছে যে অপূৰ্বৰ লগত চিনাকি কেনেকৈ হৈছিল আৰু কেতিয়া এটা অপূৰ্ব বুলি ক'ব গ'লে অপূৰ্ব চিনাকি হৈছিল 2024ত মানে যোৱা বছৰ জানুৱাৰীৰ 19 তাৰিখে মানে ডেটটো মনত আছে মাহো মনত আছে কাৰণ সেইদিনা আমি মানে পিকনিক এটাত গৈছিলোঁ এই মিৰ্জাৰ ওচৰত দখলা পাহাৰত পিকনিকত তাক লগ পাইছিলোঁ মানে তাক বেহৰবাৰীত পিক কৰিছিলোঁ মই পিক কৰি তেনেকৈ দুইটা একেলগে সেই মিৰ্জাৰ ফালে গৈছিলোঁ তো তেনেকৈ আৰু সেই বস্তুটো মানে তেনেকৈ মনত থাকিল আৰু তাৰ এতিয়ালৈকে আমাৰ ভালে চলি আছে ভাল লগৰ ভাইটিৰ দৰে আমাৰ যোনটো ফ্ৰেণ্ডশ্বিপ ব্ৰাদাৰহুড একদম ধুনীয়া একদম আমাৰ ভাইব মিলি যায় মানুহটো অলপ জমনি ন পাক্ত টাইপ মানুহ সেইকাৰণে মানে ভাল লাগে তাক ল'ৰাটো বাৰু অৱশ্যে ভালো তো তেনেকৈ আৰু লগতে আজি বহুত মাহৰ মূৰত মানে জুবিনদাৰ গান এটা গৈছোঁ মানে অলমষ্ট 4-5 মাহ হৈ গ'ল তো কেনেকুৱা পালে জনাব আৰু মানে কাৰোবাৰ যদি ৰিকুৱেষ্ট থাকে জুবিনদাৰ গান শুনিবলৈ তো জনাব মই গাই দিম তো সেইটো আছিল সৰুকৈ এটা নৰ্মেল ভিডিঅ' তো ভিডিঅ'টো কেনেকুৱা পালে জনাব এনেই জাষ্ট ওলাই গ'লোঁ খাই আহিলোঁ সেয়াই আৰু বেলেগ একো নাছিল তো অৱশেষত শেষ বুলি শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই হা